এয়া হৈছে যোৱাকালি হৈ যোৱা যি দুৰ্ঘটনাত এখন দেখিছে পাঞ্জাৱৰী ট্ৰাক আৰু ট্ৰেক্টৰৰ লগত যি মুখামুখি সংঘৰ্ষ হৈছিলে আচলতে লোকেশ্যনত আহিলোঁ চাবলৈ গ'লে দেখিছে দুৰ্ঘটনাটো জানিব যে হয়তো সঁচা কথা কিন্তু কিছুমান সৰু সৰু ভুলৰ কাৰণে আচলতে দুৰ্ঘটনা হয় আৰু এইটো হৈছে চিভিল চাপৰি যি 4 লেনযুক্ত ৰাস্তা এইটো ৰাস্তা হয় জোনাইলৈ যোৱা আৰু সৰু ৰাস্তাটো যে আমাৰ চিলাপথাৰলৈ যোৱা কথাটো হ'ল কি এইখিনি চাব দেই ইয়াত আছে পেট্ৰল পাম্প আৰু পেট্ৰল পাম্পৰ ওচৰত এটা সৰুকৈ হ'লেও ইউটাৰ্ণ থাকিব কাৰণ এইফালে বিভিন্ন ধৰণৰ গাঁও আছে আৰু গাঁওসমূহৰ পৰা এইফালে যদি আহিব লগা হয় আপোনালোকে চিধা যাব লাগিব ডেকা পামদি এনেকৈ ঘূৰিব লাগিব আৰু এই যিখন ট্ৰেক্টৰ আছিলে ট্ৰেক্টৰখন আহিছিলে সৌ আগৰ ৰাস্তাতেই এই যিটো ৰাস্তা দেখিছে এনেকৈ ওলাই আহিছিলে আৰু ইফালেদি যদি আহিব লগা হ'লহেঁতেন তেওঁলোক যাব লগা হ'লহেঁতেন ডেকা পাম হৈ ঘূৰিব লগা হ'লহেঁতেন আৰু এইফালে আৰু এটা ইউটাৰ্ণ আছে প্ৰায় ইয়াৰ পৰা 300 মিটাৰমান আগত ইউটাৰ্ণ আছে মানে এইটো ৰাস্তা চেঞ্জ কৰিব পৰা হয়তো ভবা নাছিলে তেওঁলোকে দুৰ্ঘটনা হ'ব বুলি তেওঁলোকে যিহেতু এইফালৰ পৰা এনেকৈ আহিছিলে এই ৰাস্তাটোদি কাৰণ এনেকৈ চিধাকৈ ইটো ৰাস্তা যদি ল'ব লগা হ'লহেঁতেন আচলতে পৰা ডেকা পামতে ঘূৰিব লগা হ'লহেঁতেন আৰু তেওঁলোকে ভাবিলে কি চাগে এইফালে গ'লে ওচৰ হ'ব আৰু সেইকাৰণে এই আগৰ যিটো ইউটাৰ্ণ আছে আমাৰ চিভিল চাৰ্ভিচফালে যোৱা তাতে যাম বুলি ভাবিছিলে আৰু ভুলবশতঃ দুৰ্ঘটনাটো হৈ গ'ল আৰু এইফালে দেখিছে পূৰা গাড়ী ভস্মীভূত মানুহো প্ৰাণ গৈছে প্ৰথমে গম পোৱা নাছিলোঁ কাৰণ কি মোৰ লগৰে বন্ধু এজনৰ মাক ঢুকাইছে আৰু যিজন ট্ৰেক্টৰ আছিলে সেইজনো চিনি পোৱা মানুহ আচলতে আৰু বৰ্তমান সময়ত তেওঁলোক ইয়াত নাই বুলি ক'ব লাগিব আচলতে আৰু এইফালে দেখিছে সৰু সৰু কিছুমান ভুলৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে দুৰ্ঘটনা হয় আৰু গাড়ীখন হৈছে এইখন লখিমপুৰ ষ্টেচন গাড়ীখন এইফালে দেখিছে AS07C 3435 নাম্বাৰটো পাঞ্জাৱৰী ট্ৰাক হয় দেখিছে গাড়ী পূৰা চাৰিখা গাড়ীৰ একো নাই বাৰু মানুহকেইজন জীয়াই থকালে ভাল লাগিলহেঁতেন আৰু ইয়াৰ দেখিছেনে ইউটাৰ্ণ নথকাৰ কাৰণে বিশেষকৈ ক'বলৈ গ'লে ইয়াত যদি এটা ইউটাৰ্ণ থাকিলেহেঁতেন হয়তো এইটো দুৰ্ঘটনা নহ'লে তেওঁলোকে এইফালৰ পৰা যিহেতু আহিছে নহয় এইফালে আহিব লাগিব কাৰণ ইউটাৰ্ণ নাই আৰু যদি এইটো ৰাস্তা সলাব লগা হয় ইয়াৰ পৰা প্ৰায় ডেকা পামত গৈ পেলাইহে ইউটাৰ্ণ লৈ পেলাই এনেকৈ আহিব লাগিব কথাটো হ'ল কি এই আগৰ ইউটাৰ্ণ আছে আমাৰ চিভিল চাৰ্ভিচলৈ যোৱা ৰাস্তা আগত ইয়াৰ পৰা 400 মিটাৰ আঁতৰত আছিলে ইউটাৰ্ণটো আছে তেওঁলোকে ভাবিছিলে এইফালে গৈ পেলাই চাগে ৰাস্তা চেঞ্জ কৰিবলৈ ভাবিছিলে আৰু ভুলবশতঃ এইফালৰ পৰা আহি গ'ল পাঞ্জাৱৰীখন আৰু এইফালৰ পৰা এওঁলোক আহি গ'ল আৰু মানে ভুলবশতঃ হৈ গ'ল আচলতে আকস্মিকভাৱে দুৰ্ঘটনা হৈ গ'ল আৰু এইফালে দেখিছে পূৰা দেখিছে আচলতে নভবা এটি ঘটনা আচলতে চকুৰ আগতে আমি আহিছিলোঁ লাইমিকি বজাৰৰ পৰা হঠাৎ দেখি আচলতে আচৰিত খাই গ'লোঁ আচলতে আৰু এইফালে দেখিছে পূৰা এয়াই আচলতে কাহিনী সৰু সৰু কিছুমান কথা আৰু সৰু সৰু কিছুমান ইয়াত যদি 4 লেনত এটা ইউটাৰ্ণ থাকে যিহেতু পেট্ৰল পাম্পৰ ওচৰত এটা ইউটাৰ্ণ লাগে আমাৰ জনসাধাৰণৰ সুবিধা বিশেষকৈ ক'বলৈ গ'লে এইফালে কেইবাখনো গাঁও আছে আচলতে এই গাঁওসমূহৰ পৰা যিহেতু চিভিল চাৰ্ভিচলৈ যদি আহিব লগা হয় আচলতে এইফালে আহিব লাগিব কাৰণ ইয়াত ইউটাৰ্ণ নাই আৰু যদি ইটো ৰাস্তা চেঞ্জ কৰিব লগা হয় প্ৰায় ডেকা পাম যাব ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ যোৱাৰ পাছতে আপোনালোকে ইউটাৰ্ণটো পাব আৰু ওচৰ ইউটাৰ্ণ নাই আচলতে আৰু এই ইউটাৰ্ণ থকাৰ কাৰণে কালি দুৰ্ঘটনাটো ক'ব লাগিব হ'ল আৰু ভুলবশতঃ আকস্মিকভাৱে হোৱা এটি দুৰ্ঘটনা আচলতে আৰু এয়া চাওক কেৰেং আহিছিল খাবৰ কাৰণে আৰু ইয়াৰ অকণমান দেখুৱাই দিলোঁ ৰাতিপুৱাৰ আপডেট আৰু উপায় নাই আচলতে হোৱাটো হৈ গ'ল কিন্তু সাৱধান হোৱাটো ভাল আচলতে সকলোবোৰ আৰু এইফালে পূৰা মানুহ